নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জানুৱাৰী। লাখ লাখ পিএম কিষাণৰ হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 19 নম্বৰ কিস্তিৰ টকা। 19 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিমান তাৰিখত 19 নম্বৰ কিস্তি সোমাব কৃষকসকলৰ একাউণ্টত, লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। প্ৰতিজন আত্মসহায়ক মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে প্ৰতিজন মহিলাই পাব অৰুণোদয়ৰ টকা, আৰু অৰুণোদয় আঁচনি যিসকল ব্যক্তি নতুনকৈ আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে শীঘ্ৰে আহিব এটা ভাল খবৰ। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব চৰকাৰী বহুকেইটা আঁচনি সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণ সন্মান নিধিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 19 নম্বৰ কিস্তিক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। কেতিয়া আপোনাৰ একাউণ্টত সোমাব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি? 5 অক্টোবৰত দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত জমা হৈছে 18 নম্বৰ কিস্তিৰ টকা। আপুনি পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা পাইছে না নাই? যদি আপুনি পিএম কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাব। নতুন বছৰৰ ফেব্ৰুৱাৰী মাহতে কৃষকে লাভ কৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা, আৰু বছৰত 3বাৰকৈ দিয়া হয় এই ধনৰাশি। ইয়াৰ বাবে আপুনি কৰিব লাগিব eKYC। ধন লাভৰ বাবে কৃষকে eKYC কৰাটো বাধ্যতামূলক। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ জমা হ'ব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ বেংক একাউণ্টক কিবা আপডেট কৰিবলগীয়া আছে, অতি শীঘ্ৰে বেংক একাউণ্টটো আপডেট কৰি লৈ লওক, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলগীয়া আছে পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ টকা। আগন্তুক কিস্তিৰ ধন পাবলৈ eKYC কৰাটো বাধ্যতামূলক। যদি কৃষকে এতিয়ালৈকে eKYC কৰা নাই, অতি শীঘ্ৰে eKYC কৰি লৈ লওক। পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি eKYC, আৰু অনলাইনতো কৰিব পাৰিব আপুনি eKYC। CSC চেণ্টাৰত গৈও কৰিব পাৰিব আপুনি eKYC। পিএম কিষাণৰ 19 নম্বৰ কিস্তি পোৱাৰ আগতে অতি শীঘ্ৰে প্ৰতিজন কৃষকৰ কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম, আৰু টকাটো কিমান তাৰিখত সোমাব আপোনাৰ একাউণ্টত এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই, কিন্তু ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ আগতে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। আৰু যেতিয়া ডেটটো ফিক্স কৰে, নতুনকৈ এইখন চেনেলৰ জৰিয়তে ভিডিঅ'টো পাই যাব, আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 2043 চনৰ পৰা আৰম্ভ হ'ব মুছলমানৰ শাসন। মুছলমানে শাসন কৰিবলৈ গৈ আছে বুলি ভৱিষ্যতবাণী বাবা বাংগাৰ, আৰু বাবা বাংগাৰ দাবী 2043 চনত ইউৰোপত শাসন কৰিব মুছলমানে। 2076ত বিশ্বজুৰি কমিউনিষ্ট শাসন কৰি আহিব বুলি দাবী কৰিছিল বাবা বাংগাই। কেৱল ইয়াই নহয়, 5079 চনত বিশ্বত মানৱ জাতি ধ্বংস হোৱাৰ ভৱিষ্যতবাণী বাবা বাংগাৰ। 2025 চনৰ পৰাই বিশ্বৰ ধ্বংসৰ আৰম্ভণি হ'ব বুলি দাবী কৰিছিল বাবা বাংগাই। বাবা বাংগাৰ মতে এক প্ৰাকৃতিক দুৰ্যোগৰ বাবেই 5079 চনত ধ্বংস হ'ব পৃথিৱী। বাবা বাংগাই কৰি যোৱা ভৱিষ্যতবাণীয়ে চিন্তিত পেলাইছে বিশ্ববাসীক। বাবা বাংগাই কৰি অহা দাবী বিভিন্ন সময়ত সঁচা হৈ আহিছে। কেৱল ইয়াই নহয়, মুছলমান আৰু কমিউনিষ্ট শাসনক লৈ কৰা দাবীও সঁচা হ'ব নেকি? 2043 চনৰ পৰা আৰম্ভ হ'ব মুছলমানৰ শাসন। হয় বন্ধু বান্ধৱীসকল, বাবা বাংগাই যিটো ভৱিষ্যতবাণী কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে টকা, কিয়নো 85% ৰাহি হ'ব আপোনাৰ বিদ্যুতৰ বিল। পূৰ্বে যদি বিল আহিছিল 100 টকা, এতিয়া আহিব আপোনাৰ বিদ্যুৎ বিল 15 টকা। বিনামূলীয়া বিদ্যুৎক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যকৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব ছলাৰ পেনেল। ছলাৰ পেনেল লগাবলৈ চৰকাৰে দিব 1,30,000 কোটি টকাৰ ৰাজসাহায্য, যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব বিদ্যুৎ। ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়াকৈ বিদ্যুতৰ বাবে কৰিছে আবেদন, আৰু এই ছলাৰ পেনেল লগোৱাৰ পিছতে ৰাহি হ'ব 85% বিদ্যুতৰ বিল। বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে টকা। হয় বন্ধু বান্ধৱীসকল, তাৰ বাবে সকলোৰে আবেদন কৰিব লাগিব। যদি এতিয়ালৈকে আপুনি ছলাৰ পেনেলৰ বাবে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰি লৈ লওক, কিয়নো 2025 বৰ্ষৰ পৰাই বিতৰণ কৰা হ'ব ছলাৰ পেনেল। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। হ'ব বিচাৰে নেকি আপুনি লাখ টকাৰ গৰাকী? লাখ টকাৰ গৰাকী হ'বলৈ আজি কৰক এই কাম।
ফল মূলৰ দোকান শাক পাচলিৰ দোকানেৰে স্বাৱলম্বী হওক আপুনি যদি আপোনাৰ ঘৰত ফল মূল বা দোকান আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ যিকোনো দোকান থাকিলে আপুনি লাভ কৰিব চৰকাৰে অবিলাসী আঁচনিৰ সুবিধা লাখপতি হ'বলৈ এতিয়া আৰু চিন্তা কৰিব নালাগে মহিলাসকলে ঘৰতে থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ আৰু তাৰ বাবে সকলোৰে আবেদন কৰিব লাগিব হয় বন্ধু বান্ধৱীসকল আপুনি পিএম স্বৰ্ণিধি আঁচনিৰ বাবে যদি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লওক কিয়নো চৰকাৰে 10ৰ পৰা 50,000 টকালৈকে ঋণ দিব আপোনাক আৰু তাৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব যদি আপোনাৰ ভিডিঅ লাগে নিশ্চয় কমেন্ট কৰি জনাব কিয়নো আপুনি যিকোনো ব্যৱসায় কৰিব আপোনাৰ ঘৰত যদি দোকান আছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব আপোনাৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড হলে অতি সহজতে আপুনি লাভ কৰিব চৰকাৰৰ এই অবিলাসী আঁচনি সুবিধা আপুনি কেনেকৈ আবেদন কৰিব যদি ভিডিঅ লাগে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিঅত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোটি কোটি গ্ৰাহকলৈ এটা জৰুৰী নম্বৰ মুকলি কৰিছে SBI ৰ তৰফৰ পৰা হয় বন্ধু বান্ধৱীসকল SBI কেইবাটাও নতুন নিয়ম সলনি কৰিছে বেংকলৈ নোযোৱাকৈ কৰিব পাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে SBI ৰ তৰফৰ পৰা বেংক নোযোৱাকৈ জানিব পাৰিব একাউণ্ট বেলেন্স লগতে একাউণ্ট ষ্টেটমেণ্ট কেৱল এয়াই নহয় চেকবুকৰ বাবেও এটা ফোন নম্বৰতে কৰিব পাৰিব আপুনি আবেদন লোন ডিপজিট স্কিমৰ বিষয়ে জানিব পাৰিব এই নম্বৰেৰে হোম লোন আৰু কাৰ লোনৰ বিষয়ে জানিব পাৰিব এতিয়া আপুনি ডায়াল কৰক 18002100 নম্বৰত আৰু আন এটা নম্বৰ হৈছে 18001234 নম্বৰত জানিব পাৰিব সবিশেষ তথ্য হয় বন্ধু বান্ধৱীসকল SBI ৰ তৰফৰ পৰা দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে SBI ৰ যিকোনো প্ৰশ্নৰ বাবে এই দুটা নম্বৰত আপুনি কল কৰিব পাৰে আপোনাৰ সকলো সমস্যাৰ সমাধান হৈ যাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ডৰ গৰাকীলৈ এটা জৰুৰী খবৰ সুৰক্ষিত নহয় আপোনাৰ আধাৰ কাৰ্ড আজিয়ে বনাই লওক আপোনাৰ আধাৰ কাৰ্ডৰ মাস্কিট কপি আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰবঞ্চকে লুটিব পাৰে সকলো তথ্য আৰু আপোনাৰ নামত ল'ব পাৰে ভুৱা ঋণ চৰকাৰে আগবঢ়াইছে নতুন আধাৰৰ সুবিধা আজিয়ে ডাউনলোড কৰক আপোনাৰ মাস্কিট আধাৰ কাৰ্ড কেৱল এয়াই নহয় হোটেল বা যিকোনো স্থানত পৰিচয় পত্ৰৰ বাবে ব্যৱহাৰ কৰক মাস্কিট আধাৰ কাৰ্ড myaadhar.uidi.gov.in ত লগইন কৰক আৰু প্ৰয়োজনীয় ডাটা আৰু OTP প্ৰদান কৰি ডাউনলোড কৰক মাস্কিট আধাৰ কাৰ্ড সুৰক্ষিত নহয় আপোনাৰ আধাৰ কাৰ্ড তাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইখন আধাৰ কাৰ্ড আপুনি ব্যৱহাৰ কৰিলে কোনো ধৰণৰ লোন ল'ব নোৱাৰিব আপোনালৈ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাল টকা 44 লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল এই ধনৰাশি ইয়াৰ বাবে চৰকাৰে মোকলাই দিলে 387 কোটি টকা অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিলে অৰুণোদয় আঁচনিৰ টকা 10 তাৰিখে 10 বজাত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিছে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধ পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা জমা হ'ল আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে না নাই যদি টকাটো পোৱা নাই নিশ্চয় কমেন্ট কৰি জনাব পুৱাতে চৰকাৰে হিতাধিকাৰীক মোকলাই দিলে এই টকা আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট এতিয়া আপুনি বেংকত যাওক যদি আপুনি টকাটো পোৱা নাই আপোনাৰ কিবা সমস্যা হৈ থাকিলে আপুনি কমেন্ট কৰি জনাব পাৰে আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল বেছি আহি আছে নেকি আপোনাৰ বিদ্যুৎ মিটাৰত যদি বেছি আহিছে বিল তেনে ক্ষেত্ৰত আপুনি কি কৰিব বিসংগতি ধৰা পৰিছে নেকি তেনে ক্ষেত্ৰত এতিয়া আপুনি কমেন্ট কৰি জনাওক লগতে APDCL ৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে কেইবাটাও ডাঙৰ ঘোষণা স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ বিদ্যুৎ বিল বেছি হোৱাকলৈ আপুনি প্ৰশ্ন কৰিব পাৰিব যদিহে আপোনাৰ অধিক বিদ্যুতৰ বিল দিবলৈ বাকী আছে সেয়া সহজতে পৰিশোধ কৰিব পাৰিব আপুনি দুটাকৈ নম্বৰ মুকলি কৰিছে APDCL ৰ তৰফৰ পৰা আৰু নম্বৰ দুটা হৈছে অনলাইন অনটো নম্বৰ আৰু আনটো নম্বৰ হৈছে 7575999966 নম্বৰত আপুনি কল কৰিব পাৰে এই নম্বৰত হোৱাটছআপ যোগে আপুনি জনাব পাৰে সমস্যাৰ কথা কেৱল এয়াই নহয় support@apdcl.org আপুনি ইমেইল কৰি জনাব পাৰে আপোনাৰ সমস্যাৰ কথা আৰু এনেকৈ আপোনাৰ যিকোনো সমস্যা হওক আপুনি জনাব পাৰে যদি বিদ্যুৎ বিল বেছি আহিছে বা আপোনাৰ যিকোনো সমস্যা হৈ আছে APDCL ৰ তৰফৰ পৰা বা আপুনি লগে ভিডিঅ' কৰক আৰু ভিডিঅ' কৰি আপুনি জনাই দিয়ক বা আপোনাৰ সমস্যাটো আপুনি মেছেজৰ জৰিয়তেও দিব পাৰিব সো বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'